নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজি পুনৰ অনলাইন আহিছোঁ। বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ গড়মূৰ সত্ৰত। আমি আহিছোঁ ডুমডুমাৰ এখন ভিতৰুৱা গাঁৱত দৈজানৰ পৰা, আৰু দৈজানৰ পৰা আমাৰ ভকতসকল আহিছে আৰু আমাৰ দৈজান গাঁৱৰ ৰাগজাত প্ৰশিক্ষণ লৈ থকা শিষ্যসকল আহিছে। গতিকে এয়া আপোনাসকলে মোৰ পাছফালে দেখিছে গড়মূৰ সত্ৰৰ এই বাহিৰৰ পৰিৱেশটো আৰু নামঘৰ, সেয়া গড়মূৰ সত্ৰৰ নামঘৰ। আৰু বৰ্তমান আছোঁ মাজুলীত, আৰু কেইখনমান সত্ৰলৈ আমি যাম। আটাইকেইখন সত্ৰৰ পৰিৱেশ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আমি পুৱা 4মান বজাত গাঁৱৰ পৰা মাজুলী অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, আৰু খুব সোনকালে পুৱা সূৰ্য পোহৰ নোলাওঁ কৰোঁতেই আমি বগীবিল দলঙত উপস্থিত হৈছিলোঁ। আৰু বগীবিল দলঙত উপস্থিত হৈ আমাৰ সতীৰ্থ বন্ধুসকল আৰু আমাৰ লগত অহা ভকতবৃন্দ এয়া বগীবিল দলঙত অকণমান নামি কিনি এই পুৱাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো অকণমান উপভোগ কৰিছে। কোনোবাই ফটো লৈছে, চেলফি লৈছে। তো ময়ো এনেকৈ বাছৰ পৰা নামি আহিলোঁ, আৰু খন্তেক সময় ইয়াত এনেকৈ ৰৈ যোৱাৰ পাছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বাছৰ ভিতৰত আপোনাসকলে দেখা পাইছে আমাৰ সহযাত্ৰীসকল, সতীৰ্থ বন্ধুসকল। এতিয়া পুনৰ মাজুলীৰ পৰিৱেশ আপোনাসকলক দেখুৱাম। এয়া আপোনাসকলে দেখা পাইছে আমাৰ আগে গৈ আছে দুজন আমাৰ উজনিৰ মায়ামৰা সমাজৰ দুজন ভকত আগে গৈছে, আৰু আমি তেওঁলোকৰ পাছে পাছে এনেকৈ গৈ আছোঁ। এয়া মাজুলীৰ গড়মূৰ সত্ৰৰ পৰিৱেশ, আৰু এয়া গড়মূৰ সত্ৰৰ নামঘৰ সন্মুখভাগ আপোনাসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সন্মুখভাগ, আৰু এই নামঘৰৰ ভিতৰলৈ এনেকৈ লাহে লাহেকৈ আমি প্ৰৱেশ কৰিম। এয়া আমাৰ সতীৰ্থ সহযাত্ৰীসকল এজন দুজনকৈ আগবাঢ়ি আহিছে। আহক তেতিয়াহ'লে আমি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, দায় দোষ নধৰিব দেই। তো এনেকৈ মই অন কেমেৰা এনেকৈ ভিতৰলৈ নামঘৰত প্ৰৱেশদ্বাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আপোনাসকলে, কি ধুনীয়া চাফ চিকুণ পৰিৱেশ, একেবাৰে শান্তি, খুব শান্তিময় এটা পৰিৱেশ। আহক আমি লাহে লাহেকৈ এনেকৈ নামঘৰৰ সিটো মূৰত থকা মণিকূটৰ অভিমুখে যাওঁ, সেৱা এটি গ্ৰহণ কৰিম। আপোনাসকলেও ল'ব পাৰিব, সেৱা গ্ৰহণ কৰিব পাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে। এয়া কোনোবাই হয়তো অতিথি এনেকৈ চেলফি লৈছে, তেওঁলোকে হয়তো আমাৰ সৈতে অহা নহয়, বেলেগ ফালৰ পৰা। তো ময়ো এনেকৈ লাহে লাহে কৰি নামঘৰৰ মণিকূটৰ অভিমুখে আগবাঢ়িছোঁ। বন্ধুসকল, এতিয়া আমি নামঘৰত সেৱা আশীৰ্বাদ গ্ৰহণ কৰিম। আপোনাসকলেও সেৱাটো লৈ লওক। আমি সেৱা ধৰিছোঁ। তাৰ পাছত আৰু আমি কোন কেনেকুৱা ধৰণে আহিছোঁ সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক আমাৰ লগত অহা ভকতসকল আৰু আমাৰ লগৰবিলাক, আমাৰ লগত মহিলা অহা নাই, এইবিলাক বেলেগ ফালৰ পৰা বেলেগ আহিছে। আৰু এই যুৱকসকল আমাৰ লগতে একেলগতে আহিছোঁ। আৰু সত্ৰখনৰ বাহিৰৰ পৰিৱেশটো আপোনাসকলক ভালকৈ দেখাম এতিয়া। এয়া আপোনাসকলে দেখা পাইছে বিপ্লৱ দহোটীয়াই হাতত DSLR কেমেৰা লৈ আমাৰ সতীৰ্থ সহযাত্ৰীসকলক এখন গ্ৰুপ ফটো ল'বৰ বাবে পোষ্ট দিবলৈ আদেশ জাৰি কৰিছে। আৰু আমি সকলোৱে এখন গ্ৰুপ ফটো উঠি ইয়াৰ পৰা বিদায় ল'ম আউনীআটী সত্ৰলৈ। বলক, আপোনাসকলক লৈ আহিলোঁ আউনীআটী সত্ৰলৈ। আৰু আউনীআটী সত্ৰৰ মূল গেটত প্ৰৱেশ কৰিয়ে এডোখৰ এনেকুৱাকৈ মুকলিমূৰীয়া পথাৰ আছে। ইয়াতে আমি পেকেটত লৈ অনা খাদ্যবিলাক আমি সকলোৱে পেকেট লাঞ্চ কৰিবৰ কাৰণে সাজু হৈছোঁ। তাৰ পাছত আমি এতিয়া আউনীআটী সত্ৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। আউনীআটী সত্ৰৰ পৰিৱেশ দেখুৱাবলৈ আপোনাসকলক চেষ্টা কৰিম। এইবাৰ আউনী সত্ৰৰ প্ৰৱেশদ্বাৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ, আৰু এতিয়া এনেকৈ গৈ আছোঁ আউনীআটী সত্ৰত এটা সেৱা ল'ম, আৰু সত্ৰখনৰ চাৰিওফালৰ পৰিৱেশটো চাম, আৰু আপোনাসকলকো দেখুৱাম। এনেকৈ দিন যোৱা কাৰ্যসূচীৰে আমি মাজুলীত ঘূৰি ফুৰি আছোঁ। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী সত্ৰসমূহ
চোৱাৰ এটা আজি সৌভাগ্য হৈছে। গতিকে আহক আপোনাসকলে ভিডিঅ'টো চাই থাকিব। আগতে আপোনাসকলক দেখুৱালোঁ গড়মূৰ সত্ৰৰ সন্মুখৰ পৰিৱেশ। এতিয়া এয়া চাওক আউনীআটী সত্ৰৰ মানে সন্মুখ ভাগৰ পৰিৱেশ। আৰু এনেকৈ আমি আউনীআটী সত্ৰৰ নামঘৰৰ মূল গেট মানে নামঘৰৰ মূল দুৱাৰেদি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। আহক আপুনি আগতে যদি মাজুলী আহিছে, ঘূৰিছে, ফুৰিছে, তথাপিতো আকৌ এবাৰ পুনৰ চাই দিয়ক। এয়া আউনীআটী সত্ৰৰ নামঘৰ, বৃহৎ নামঘৰ এটা। তাৰপাছত ইয়াতো যেনেকৈ গড়মূৰ সত্ৰত আমি সেৱা আশীৰ্বাদ গ্ৰহণ কৰিছিলোঁ, ইয়াতো আমি সকলোৱে সেৱা আশীৰ্বাদ গ্ৰহণ কৰিম আৰু ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ উপভোগ কৰি কিনি আমি যাবলৈ চেষ্টা কৰিম হেৰিলৈ। ইয়াৰ পৰা নেক্সট কমলাবাৰী সত্ৰলৈ যাম। প্ৰথমতে ইয়াত সেৱা আশীৰ্বাদ গ্ৰহণ কৰি লওঁ। তাৰপাছতে ইয়াতে এটা হেৰি আছে, আগতে যেতিয়া কাঠৰ নামঘৰ আছিলে তেতিয়া বহুত ডাঙৰ এটা কুন্দা আকৃতিৰ লাই খুঁটা আৰু এটা চতিও সংৰক্ষণ কৰি থৈ দিছে। সেইটো আপোনাসকলক দেখুৱাবলৈ চেষ্টা কৰিম। সেৱাটো গ্ৰহণ কৰি লওঁ। সেৱা গ্ৰহণ কৰি নামঘৰৰ পৰা এনেকৈ লাহে লাহেকৈ ওলাই কিনি আপোনাসকলক হেৰি দেখাম, এই সংৰক্ষণ কৰি থকা যিটো বৃহৎ আকৃতিৰ লাই খুঁটা আৰু এটা চতি। এয়া চাওক, সেয়া এইটো হৈছে চতি, আগৰ কাঠৰ নামঘৰ চতি সংৰক্ষণ কৰি দিছে ধুনীয়াকৈ। আৰু এইটো এটা আপোনালোক কুন্দা বুলি নাভাবিব, কুন্দা নহয়, এয়া হ'ল লাই খুঁটা বোলে। ইয়াত লিখি থোৱা আছে ধুনীয়াকৈ। তাৰপাছত এটা ইকুৰিয়াম আছে, সেইটো চাইছিলোঁ। বিভিন্ন প্ৰজাতিৰ মাছবিলাক তাতে আছে, ধুনীয়াকৈ খেলি আছে। তাৰপাছতে ইয়াৰ পৰা বিদায় ল'ম, যাম কমলাবাৰী সত্ৰলৈ। আপোনাসকলকো লৈ যাম লগত, বলকচোন যাওঁ। এয়া ইকুৰিয়াম। তাৰপাছতে যাম কমলাবাৰী সত্ৰলৈ। আৰু এটা চালোঁ ইয়াতে এটা ধুনীয়া, তাতে কেমেৰা এলাও নাই, পুৰণি বস্তুৰ সংৰক্ষণ কৰি থকা সংগ্ৰহালয়, সেইটো চালোঁ। তাৰপাছত এইবাৰ আমি প্ৰৱেশ কৰিছোঁহি উত্তৰ কমলাবাৰী সত্ৰত, মাজুলী। গড়মূৰ সত্ৰ আৰু আউনীআটী সত্ৰত মানে ফুৰি কিনি খুব ভাল লাগিলে। তাতোতকৈ এতিয়া কমলাবাৰী সত্ৰত আৰু বেছি আমাৰ ভাল লাগিছে। এয়া চাওকচোন, ধুনীয়াকৈ পাৰ্কৰ দৰে কেনেকৈ ধুনীয়াকৈ বহিবৰ কাৰণে ইয়াত সজাই থৈছে। এডোখৰ মুকলি ঠাই। আৰু ইয়াত চাওকচোন, এজনী গাই গৰু পোৱালি গাখীৰ খাই থকা কেনেকুৱাকৈ শিলৰ মূৰ্তি বনাই থৈ দিছে। একদম হাইলাখ জীয়াই থকা মানে গৰুৰ নিচিনা দেখা গৈছে। আৰু গেটৰ ষ্টাইলটো বহুত ধুনীয়া, সুন্দৰ। তাৰপাছত ইয়াত এটা কথা, নামঘৰত আমাক কেমেৰা কৰিবলৈ পাৰ্মিশ্যন নিদিলে। আমি ইয়াতো সেৱা গ্ৰহণ কৰিম। তাৰপাছত ইয়াত মানে অতিথি ভক্তসকল আহিলে ইয়াতে জিৰাব পাৰে। এডোখৰ ধুনীয়া পাৰ্কৰ দৰে পৰিৱেশ, খুব চাফ চিকুণ কিন্তু দেই। সেৱা আশীৰ্বাদ গ্ৰহণ কৰি এতিয়া কমলাবাৰী সত্ৰৰ পৰা ওলাই গৈছোঁ আৰু লগে লগে আমি মাজুলীৰ পৰাও বিদায় ল'ম খন্তেক সময় পাছতেই। সকলোৱে এনেকৈ বাছত উঠিলৈ এতিয়া মাজুলী ত্যাগ কৰিবৰ কাৰণে মানে সম্পূৰ্ণ ৰেডি হোৱা হৈছে। এতিয়া মাজুলীৰ পৰা